আছে সেই ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাকৰ ক্ৰম অনুসৰি 4 2 -4 -2 -3 -5 3 2 আৰু 2 3 চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে। চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰিবলৈ যিহেতু 4টা বিন্দু দি থোৱা আছে আমি তাৰ নিশ্চয় ত্ৰিভুজ বনাই ল'ব লাগিব। যেতিয়া ত্ৰিভুজ বনাই দিলে আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰি এইটো আমি চতুৰ্ভুজটোৰ কালি উলিয়াব পাৰিম। গতিকে এইটো আমি ত্ৰিভুজ এটা বনাই লৈ তাত এডাল কৰ্ণ আঁকি আমি দুটা ত্ৰিভুজ বনাই লৈ সেই ত্ৰিভুজ দুটাৰ কালি যোগ কৰিলে চতুৰ্ভুজটোৰ কালি উলিয়াব পাৰিম। গতিকে কিতাপত দিয়াৰ নিচিনাকৈ আমি চিত্ৰটো আঁকি ল'লোঁ আৰু তাৰ আমি বিন্দুবিলাকৰ A, B, C আৰু D দি ল'লোঁ। যিহেতু এটা চতুৰ্ভুজ গতিকে ইয়াত 4টা বিন্দু আমি নাম দি ল'লোঁ A, B, C, D। কিতাপত A, B, C, D নাই দিয়া নাছিলে। আমি বিন্দুকেইটা দি ল'লোঁ আৰু লগতে এটা কাম কৰিলোঁ কি এই BD কৰ্ণডাল আমি আঁকি দিলোঁ। তাত BD কৰ্ণ অঁকাৰ ফলত ইয়াত চতুৰ্ভুজটোত দুটা বেলেগ বেলেগ ত্ৰিভুজত ভাগ হ'ল। এটা হ'ল ADB আৰু আনটো হ'ল BCD। এই দুটা ত্ৰিভুজ উৎপন্ন হ'ল আৰু এই এক নম্বৰটো আৰু 2 নম্বৰ এই ত্ৰিভুজ দুটাৰ যোগফলৰ মাপেই হ'ব ABCD চতুৰ্ভুজৰ কালি। গতিকে আমি প্ৰথমতে 1 নম্বৰ ত্ৰিভুজটোৰ কালি উলিয়াব লাগিব। 1 নম্বৰ ত্ৰিভুজটোৰ কালি উলিয়ালোঁ, তাৰপিছত 2 নম্বৰ ত্ৰিভুজটোৰ কালি উলিয়ালোঁ আৰু দুইটা কালি আমি 1 + 2 অৰ্থাৎ দুইটা ত্ৰিভুজৰ কালি যোগ দিলেই আমি গোটেই ABCD চতুৰ্ভুজটোৰ কালি পাম। গতিকে যেতিয়া ত্ৰিভুজ দুটা হ'ল আমি এনেদৰে ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰি সামান্তৰিক চতুৰ্ভুজটোৰ আমি কালি উলিয়াব পাৰিম। তাৰ আগতে আমি যিখিনি নিয়ম মাফিক লিখিব লাগে প্ৰশ্ন এটা উত্তৰ কৰিবলৈ যাওঁতে সেইখিনি কথা লিখাটো নিতান্তই প্ৰয়োজনীয়। যিহেতু ABCD দিয়া নাই সেইকাৰণে আমি ধৰোঁ চতুৰ্ভুজটোৰ কৌণিক বিন্দুকেইটা ক্ৰমে আমি A বিন্দুটোৰ নাম দিলোঁ B 3 5, C 3 -2 আৰু D হ'ল D 3 -2 হ'ব লাগিছিলে। D হ'ল 2 3 এই বিন্দুকেইটা আমি ABCD নামটো দি ল'লোঁ। গতিকে ABCD চতুৰ্ভুজৰ কালি আমি কেনেকৈ উলিয়াম অলপ আগতে কৈ আহিছোঁ যে ABDৰ কালিৰ লগত BDCৰ কালি যদি যোগ দিওঁ অৰ্থাৎ AR শব্দটো তোমালোকে বুজি পাইছা কিজানি নৱমমান শ্ৰেণীত পাইছা। AR মানে এৰিয়া বুজায় অৰ্থাৎ ABDৰ কালি বুজায়। ABDৰ কালি আৰু DBCৰ কালি যোগ কৰিলে আমি ABCD চতুৰ্ভুজৰ কালি পাম। গতিকে ইয়াৰ পিছত আমি ইয়াৰ কালি উলিয়াবলৈ যত্ন কৰোঁ। যে আমি ইয়াত প্ৰথমতে চিত্ৰটো তোমালোকক দি দিয়া আছে। এইটো যিহেতু বিন্দুবিলাকৰ চাবৰ বাবে আমাক চিত্ৰটো দৰকাৰ হয়। গতিকে ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ব্যৱহাৰ কৰিছোঁ। কালিৰ সূত্ৰটো হ'ল ½ × x1 × y2 - y3, x2 × y3 - y1 আৰু x3 × y1 - y2। তাত আমি যদি এই বিন্দুটোক x1 y1 আৰু ইটো বিন্দুক B বিন্দুটোক যদি আমি x2 y2 ধৰি লওঁ আৰু এইটো যদি আমি x3 y3 ধৰি লওঁ তেতিয়া ABDৰ আমি কালি উলিয়াব পাৰিম। গতিকে আমি চাই পেলাই তাৰ মানবিলাক মাত্ৰ x1 y2 y3 মানবিলাক আমি চাই যদি পাতি দিওঁ তেতিয়াই আমি এনেকুৱা এটা মান পাম। গতিকে x1ৰ মান হ'ল -4, y2 মান হ'ল -5, y3 মান হ'ল 3 গতিকে -3 হ'ল, x2 মান হ'ল -3, y3 মান হ'ল 3 আৰু y1ৰ মান হ'ল -2 গতিকে আগত এটা মাইনাছ আছে -2। তাৰপিছতে আমি x3ৰ মান হ'ল 2, y1ৰ মান হ'ল -2
আৰু y2 মান হ'ল -5 গতিকে আমি সূত্ৰ মতে মানবিলাক পাতি দিলোঁ পতাৰ পিছত আমি সৰল কৰি চাওঁ -4 আমি এইটো মানটো সৰল কৰি চাওঁ -4 আৰু -3 এ -5 এ হ'লে হ'ব -8 আৰু ইফালে -3 মাইনাছে পূৰণ কৰিলে হ'ব প্লাছ গতিকে 3 + 2 হ'ব 3 + 2 মানে হ'ব 5 সেইটো হ'ব 5 আৰু সিটোত হ'ব 2 * -2 - 5 -2 মাইনাছে হ'ল +5 2 + 5 হ'ল -2 + 5 এতিয়া তাৰ মানটো হ'ব 3 গতিকে আমি ইয়াৰ পৰা আমি মান উলিয়াব পাৰিম গতিকে ইয়াৰ পৰা আমি মানটো উলিয়ালোঁ 1/2 -4 * -8 মাইনাছে পূৰণ কৰিলে প্লাছ 32 হ'ল যেহেতু আমি -8 কেনেকৈ পালোঁ এইটো তোমালোকক নকলেও হ'ব -4 এইটো আমি কৈছিলোঁৱেই গতিকে -4 * -8 মানে হ'ল -32 -3 * 5 মানে -15 আৰু 2 * 3 মানে হ'ল 6 গতিকে আমি ইয়াত সৰল কৰিলে পাম 32 6 গ'লে 38 38 পৰা 15 গ'লে 23 অৰ্থাৎ দুভাগৰ 1 কৰিলে কি হ'ব 11.5 গতিকে আমি এইটো ABDৰ কালি পালোঁ 11.5 বৰ্গ একক গতিকে আমি ইটো ত্ৰিভুজৰ কালি উলিয়াবলৈ চাওঁ এতিয়া ইটো ত্ৰিভুজৰ কালি আগৰ সূত্ৰমতেই ত্ৰিভুজৰ কালি সূত্ৰ ব্যৱহাৰ কৰিলোঁ আমি ত্ৰিভুজ ABDৰ তেতিয়া হ'ব আগৰ সূত্ৰটো তোমালোকক হয়তো মনত ৰৈছেগৈ অভ্যাসিক কথা যদি যিমানে অভ্যাস কৰিবা সিমানে সূত্ৰটো মনত ৰাখিব যেহেতু মই সূত্ৰটো মনত ৰখা এটা সহজ বুদ্ধিও তোমালোকক কৈছিলোঁ x1 হ'লে y2 - y3 1 2 3 2 3 1 আৰু 3 2 1 3 2 3 1 2 y এইটো হ'ল x2 y1 হ'ব লাগে এইটো y1 এতিয়া আমি আগৰ গোটেই ইয়াত এই যিবিলাক বিন্দু পাইছোঁ এই বিন্দুবিলাক যদি চাই বহাই দিওঁ এতিয়া হ'ল ত্ৰিভুজটো BCD গতিকে BCD এই ত্ৰিভুজটোৰ কথা কৈছে এই ত্ৰিভুজটোত যিকেইটা বিন্দু আছে সেই বিন্দুবিলাক আমি চাই পাতি দিলেই হ'ল তাত ইয়াত এইটোক লিখিম x1 y1 এইটো x2 y2 আৰু এইটো হ'ব x3 y3 গতিকে আমি যদি x1 লওঁ -3 লওঁ তেতিয়া -2 -3 কৰিব লাগিব গতিকে আমি -3 ল'লে -2 -3 অৰ্থাৎ এনেকৈ মানবিলাক আমি যদি চাই পাতি দিওঁ তেতিয়া দ্বিতীয়বাৰ যদি xৰ মান লওঁ অৰ্থাৎ অকল 3 লওঁ তেতিয়াহ'লে তাৰ মানটো হ'ব 3 এই মানটোৰ পৰা -5টো বিয়োগ দিব লাগিব অৰ্থাৎ 3 - -5 গতিকে আমি এনেকৈ চাই পেলাই মানবিলাক বহাই দিলে এই মানবিলাক আমি খুব সহজতে পাব পাৰিম গতিকে মানবিলাক বহাওঁতে এটা কথাত সাৱধান হ'ব লাগিব যদি আগত কোনো ৰাশিৰ মাজত আগত মাইনাছ চিন আছে সেই মাইনাছবিলাকত কিন্তু আমি লিখোঁতে সাৱধান এইটোতহে হ'ব লাগে যাতে আমাক এইটো ধৰা -3 আমি বন্ধনী দিছোঁ -3 দিছোঁ আৰু ইয়াৰ আগত মাইনাছ চিন নাই কাৰণে আমি 2 - 3 লিখিছোঁ কিন্তু ইয়াৰ আগত 5টোৰ আগত যেতিয়া মাইনাছ চিন আছে আগতো এটা বিয়োগ কৰিব লাগিব তেনে ক্ষেত্ৰত আমি কৰিছোঁ কি বন্ধনী ব্যৱহাৰ কৰিছোঁ তেনেকৈ আমি শেষৰ ৰাশিটোত চোৱা প্ৰথমটোতো মাইনাছ আছে আৰু -2 গতিকে আগত এটা মাইনাছ আছেই এই মাইনাছটো এনেও আছেই আকৌ ইফালে -2 গতিকে এই বন্ধনী ব্যৱহাৰ কৰি যদি আমি শুদ্ধভাৱে কৰিব পাৰোঁ তেতিয়াহে অংকটো শুদ্ধ হ'ব কিন্তু অংকটো মানবিলাক চাই বহাই দিওঁতে
জটিলতা নাথাকে মাথোন আমি বন্ধনী ব্যৱহাৰ কৰি শুদ্ধভাৱে ইয়াক সৰল কৰিব পাৰিব লাগিব এতিয়া দ্বিতীয়ত আমি মানটো বহাই দিওঁতে দেখিলোঁ 3 হ'ল 3 ভাগে থাকিলে -2 -3 মানে -5 হ'ল এইটো তাৰপিছত 3 মাইনাছে প্লাছ 5 হ'ল গতিকে 3 আৰু 5 এই অংশটোৰ মান হ'ল 8 আৰু শেষত 5 মাইনাছে প্লাছ 2 হ'ল 5 প্লাছ 2 গতিকে -5 প্লাছ 2 তাৰ মানটো হ'ব 3 গতিকে ইয়াত পূৰণ কৰিলে 3 5 গুণ 15 3 8 গুণ 24 আৰু 2 × 3 মানে -6 গতিকে ইয়াৰ মান শেষত কৰিলে হ'ব 33 যোগ বিয়োগ কৰিলে আৰু তাক হৰণ কৰিলে হ'ব 16.5 অৰ্থাৎ আমি এটা ত্ৰিভুজৰ কালি পালোঁ 11.5 আৰু দ্বিতীয়টো ত্ৰিভুজৰ কালি পালোঁ 16.5 স্কোৱাৰ একক বা বৰ্গ একক এতিয়া আচলতে আমাৰ উত্তৰটো এতিয়া আমি এইটো 3 নম্বৰ সমীকৰণ দিলোঁ আমি প্ৰথমতে চাইছিলোঁ যে এইটোত আমি যেটো ABCD ত্ৰিভুজৰ কালিত দুটা ত্ৰিভুজ ABCD চতুৰ্ভুজৰ কালিটোক আমি দুটা ত্ৰিভুজ যোগ কৰি পাতিছিলোঁ সেটো আমি 1 নম্বৰ সমীকৰণ দিছিলোঁ এতিয়া আমি আগৰ পাঠটোত এটা আমি 2 নম্বৰ সমীকৰণ দিছিলোঁ তোমালোকে দেখিছা এইটো আমি 2 নম্বৰ সমীকৰণ দিছিলোঁ এইটো 2 নম্বৰ সমীকৰণ দিলোঁ আমি গতিকে এই 2 নম্বৰ সমীকৰণ আৰু আমি এতিয়া যেটো সমীকৰণ পালোঁ সেই সমীকৰণটো হ'ল 3 নম্বৰ সমীকৰণ এই সমীকৰণটো হ'ল আমি 3 নম্বৰ সমীকৰণ এতিয়া আমি যেহেতু চতুৰ্ভুজটোৰ কালি উলিয়াবৰ কাৰণে আমি এই 2 আৰু 3 দুইটা যোগ কৰিব লাগিব অৰ্থাৎ তেতিয়াহে আমি চতুৰ্ভুজটোৰ কালি উলিয়াব পাৰিম গতিকে আমি তাত 2 আৰু 3 ৰ মান 1 নম্বৰত বহাই দিলোঁ বহাই দিলাত আমি ABCD ৰ কালি পালোঁ 11.5 আৰু 16.5 বৰ্গ একক সমান হ'ব 28 বৰ্গ একক আৰু সেইটো হ'ব এনসাৰ আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম 5 নম্বৰ প্ৰশ্নটো দিয়া আছে তোমালোকে নৱম শ্ৰেণীত নৱম অধ্যায় উদাহৰণ 3 ত পঢ়ি আহিছে যে ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰে যাৰ কালি সমান যে ABC ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াত সত্যাপন কৰি দেখুৱা যদি ইয়াৰ শীৰ্ষবিন্দুকমা A 4 - 6 B 3 - 2 আৰু C 5 2 হয় যে এই ক্ষেত্ৰতো আমি ত্ৰিভুজকেইটাৰ মধ্যমা বুলি ক'লে ইয়াৰ মধ্যমা মাজৰ বিন্দুটোৰ স্থানাংক অৰ্থাৎ মধ্যবিন্দুৰ স্থানাংকৰ সূত্ৰ ব্যৱহাৰ কৰি আমি মধ্যবিন্দুটোৰ স্থানাংক উলিয়াব লাগিব যেটো আমি দুটা x1 x2 আৰু x1 y1 আৰু x2 y2 বিন্দু দুটাৰ ক্ষেত্ৰত মধ্যমা উলিওৱা সূত্ৰ পাই আহিছোঁ x1 + x2 আৰু y1 + y2 গতিকে আমি তাৰ পৰা মান উলিয়াব পাৰিম এইটো আমি জামেদি তেনেকৈ কৰিবলৈ আগবাঢ়িব লাগিব আমি ত্ৰিভুজ এটা আঁকি ল'লোঁ ABC যেটো কিতাপত দি থোৱা আছে ABC A বিন্দুৰ স্থানাংক 4 - 6 B বিন্দুৰ স্থানাংক 3 - 2 C বিন্দুৰ স্থানাংক 5 2 আমি D বিন্দুৰ স্থানাংক উলিয়াব পাৰিম যেহেতু D বিন্দুৰ স্থানাংক আমি কেনেকৈ উলিয়াম 3 ৰ লগত 5 যোগ কৰি তাক 2 ৰে হৰণ কৰিম আৰু -2 লগত +2 যোগ কৰি তাক 2 ৰে হৰণ কৰিম গতিকে এইটো অৰ্থাৎ আমি ইয়াত x1 y1 আৰু এইটো x2 y2 গতিকে D বিন্দুৰ স্থানাংক কিমান হ'ব যদি তাত D বিন্দুৰ স্থানাংক xy হয় তাত প্ৰথমটো x গতিকে আমি x যোগ কৰিম 3 + 5 / 2 আৰু ইটো বিন্দু হ'ব -2 + 2 / 2 এইটো হ'ল x আৰু y স্থানাংকৰ মান গতিকে আমি এইটো মান উলিয়ালে পাম যে 3 + 5 সমান হ'ব 8 8ক 2 ৰে হৰণ কৰিলে 4 হ'ব আৰু -2 + 2 হ'ল 0 গতিকে সেইটো বিন্দু y স্থানাংক হ'ব 40 অৰ্থাৎ D বিন্দুৰ স্থানাংক হ'ব 40 যে আমি তেনেকৈ লৈ D বিন্দু যেতিয়া স্থানাংক পাম তেতিয়া আমি D বিন্দু স্থানাংক পাম আমি 40 তেতিয়াহ'লে আমি
এ বি ডি এই ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম য'ত এ বিন্দুৰ স্থানাংক হ'ব 4 6 4 - 6 অৰ্থাৎ আমি যদি ইয়াত x1 y1 বি বিন্দুৰ স্থানাংক যদি x2 y2 আৰু ইয়াক যদি আমি x3 y3 ভাবি ধৰি লওঁ তেতিয়াহ'লে আমি ইয়াৰ কালি যেটো উলিওৱা সূত্ৰ জানো সেই সূত্ৰ ব্যৱহাৰ কৰি আমি কালি উলিয়াব পাৰিম উলি আমি কালি উলিয়া চাওঁ তাৰ কেনেকৈ কালি ওলাব পাৰে আমি প্ৰথমতে ডি বিন্দুৰ স্থানাংক ইয়াত উলিয়াই দেখুৱাইছোঁ তোমালোকক দেখুৱা আগত কৰি থোৱা হৈছে বি বিন্দুৰ স্থানাংক 3 চি বিন্দুৰ স্থানাংক 5 গতিকে আমি ডি বিন্দুৰ স্থানাংক 4 0 উলিয়াই দেখাইছোঁ এতিয়া আগতে লিখি ল'ব লাগিব ত্ৰিভুজৰ শীৰ্ষ বিন্দুৰ তিনিটা ক্ৰমে এ বি চি বিন্দুকেইটা আমি নাম দিছোঁ তাৰপিছত এ ডিৰ পৰা এ ডি হ'ল বি চিলৈ আমি মধ্যমাত আনিছোঁ গতিকে ডি বিন্দুৰ স্থানাংক এইটো হ'ব এতিয়া আমি ত্ৰিভুজৰ কালি উলিয়াবলৈ যত্ন কৰোঁ ত্ৰিভুজৰ কালি সূত্ৰ ব্যৱহাৰ কৰি আমি প্ৰথম ত্ৰিভুজটোৰ কালি উলিয়াওঁ এ বি ডি ত্ৰিভুজত য'ত বিন্দুকেইটাৰ স্থানাংক এনেকৈ দি থোৱা আছে গতিকে আমি এইটো সূত্ৰটো যেটো পাইছোঁ সূত্ৰটো পাতি লৈছোঁ হাফ ইনটু x1 ইনটু y2 প্লাছ y2 মাইনাছ y3 প্লাছ x2 ইনটু y3 মাইনাছ y1 প্লাছ x3 ইনটু y1 মাইনাছ y3 গতিকে ইয়াত এই মানবিলাক চাই ইয়াত এইটো আমি x1 y1 আৰু এইটো x2 y2 আৰু এইটো হ'ব x3 y3 এই বিন্দু মতে আমি যদি মানবিলাক বহাই দিওঁ তা 4 ইনটু -2 0 নিশ্চয় বুজি পাইছা 4 ইনটু অৰ্থাৎ প্ৰথমটোৰ মান ল'লে এইটোৰ মান ল'লে xৰ মান দ্বিতীয়টোত y মানৰ পৰা তৃতীয়টোৰ y মানটো বিগ দিব লাগে তেনেকৈ আমি কৰিব লাগিব প্ৰথমটো হ'ল তেনেকুৱা আৰু দ্বিতীয় ক্ষেত্ৰত আমি পালোঁ দ্বিতীয় বিন্দুত আমি xৰ মান ল'লোঁ 3 তেতিয়া তৃতীয়টোৰ y মানৰ পৰা তাৰপিছত প্ৰথমটোৰ y মানটো আমি বিগ দিব লাগিব -6 যেহেতু মাইনাছ আছে আৰু 6ৰ আগত -চিন আছে গতিকে আমি এইটোকে পাতিলোঁ আৰু শেষত তৃতীয়টো আমি শেষৰ বিন্দুটোত যেতিয়া আমি ইয়াত 4 ল'লোঁ আমি তেতিয়া দ্বিতীয়টোৰ y মান -6 হ'ল এইটো -2 হ'ল গতিকে আমি এনেকৈ মানবিলাক চাই পাতি দিয়াটো অসুবিধা নাই মাত্ৰ মানবিলাক আমি পাতোতে বন্ধনী মই কৈছোঁ যে বন্ধনী ব্যৱহাৰ কৰিব লাগিব শুদ্ধ মতে এতিয়া ইয়াত কৰিলে হ'ব 4 ইনটু -2 মানে -8 আৰু ইয়াত -6 হ'ল +6 গতিকে 3 ইনটু +6 কৰিলে হ'ব 18 আৰু -6 ইয়াত মাইনাছে ইয়াতো কি হ'ল পূৰণ কৰিলে প্লাছ হ'ল গতিকে -6 + 2 সমান হ'ব -6 + 2 হ'ব 4 -4 আৰু 4 এই -4 পূৰণ কৰিলে হ'ব -16 গতিকে ইয়াত আমি যোগ কৰিলে -6 পাম শেষত আৰু 6 কৰিলে 1 কৰিলে -3 হ'ব আমি আগতেও কৈছোঁ ত্ৰিভুজৰ কালি এই চিনটো যদিও থাকে আমি চিনটোৰ মান ধৰা নহয় মাত্ৰ সাংখ্যিক মানটোহে ইয়াৰ ধৰা হয় ত্ৰিভুজৰ কালি ক্ষেত্ৰত যেহেতু ঋণাত্মক হ'ব নোৱাৰে গতিকে ইয়াত আমি এই ত্ৰিভুজটোৰ কালি আমি লিখিব পাৰিম ত্ৰিভুজ এ বি ডিৰ কালি গতিকে আমি ত্ৰিভুজ এ বি ডিৰ কালি লিখিব পাৰিম এনেকৈ যে ত্ৰিভুজ এ বি ডিৰ কালি 3 বৰ্গ একক আমি এইটো মাইনাছ মানটো বাদ দিব লাগিব গতিকে আমি এটা ত্ৰিভুজৰ কালি উলিয়ালোঁ আৰু আনটো ত্ৰিভুজৰ কালি উলিয়াব লাগিব আনটো ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমি আকৌ একেটা সূত্ৰ ব্যৱহাৰ কৰিলোঁ আগৰ সূত্ৰ ব্যৱহাৰ কৰি আকৌ ত্ৰিভুজৰ কালি সূত্ৰ ব্যৱহাৰ কৰিছোঁ ব্যৱহাৰ কৰি আগৰ গোটেই আমি মানবিলাক চাই পাতি দিছোঁ যেহেতু এইটো মানো তোমালোকে অভ্যাস কৰিলে অসুবিধা নাই গতিকে এ চি ডিৰ কালি অৰ্থাৎ এইটো হ'ল x1 y1
এইটো x2 y2 আৰু এইটো হ'ব x3 y3 এনেকৈ চাই মানবিলাক পাতি দিলে এনেকুৱা হ'ব 4 × 2 - 0 5 × 0 -6 4 × -6 -2 হ'ব মানবিলাক চাই পাতি দিলে 4 × 2 মানে তাৰ মানটো হ'ব 8 4 × 2 মানে হ'ব 8 হ'ল তাৰপিছত ইয়াত -7 যেহেতু প্লাছ হ'ল এই -7 প্লাছ হ'ল 5 × +6 পোন কৰিলে হ'ব 30 আৰু এইটো -6 -2 = -8 হ'ব -8ক 4 পোন কৰিলে -32 হ'ব ইয়াত বিয়োগ কৰিলে মানটো থাকিব 30 আৰু 38 30 আৰু 8 38 হ'ব 38 পৰা 32 গ'লে 6 থাকিব গোটেই 2 6ক যেতিয়া হৰণ আছে 3 বৰ্গ একক হ'ব গতিকে আমি দুইটা ক্ষেত্ৰতে দেখিলোঁ প্ৰথমটো ত্ৰিভুজৰ ক্ষেত্ৰত আৰু দ্বিতীয় ত্ৰিভুজৰ ক্ষেত্ৰত দুইটা ত্ৰিভুজত আমি 3 বৰ্গ এককে পালোঁ গতিকে আমি শেষত লিখিব পাৰিম যে কালিৰ সাংখ্যিক মান আমি তুলনা কৰিছোঁ যেহেতু ঋণাত্মক মান বা চিনটো তুলনা কৰা নাই এইকাৰণে আমি সাংখ্যিক মানে তুলনা কৰিছোঁ তে ত্ৰিভুজ ABCৰ কালি ত্ৰিভুজ ACDৰ কালিৰ সমান হ'ল আমাক সেইটোৱে প্ৰমাণ কৰিবলৈ কৈছে